জুবিন গাৰ্গৰ আৰু 1 কোটিৰ হিচাপ বৰা বৈশ্যৰ একাউণ্টত 1 কোটি টকাৰ লেনদেন জুবিন গাৰ্গৰ দেহৰক্ষী বৰা বৈশ্যৰ একাউণ্টত জুবিন গাৰ্গৰ ধনৰ লেনদেন কিয় ইতিমধ্যে তথ্যমতে এজনৰ একাউণ্টত 70 লাখ টকাৰ লেনদেন হৈছে আনজনৰ একাউণ্টত 40 লাখ টকাৰ লেনদেনৰ তথ্য পাইছে এছআইটিয়ে এনে অৱস্থাত প্ৰশ্ন উঠে জুবিন গাৰ্গৰ লগত থকা এই দুই দেহৰক্ষীৰ একাউণ্টত কেনেকৈ জমা হ'ল জুবিন গাৰ্গৰ এই ধন কেনেকৈ জুবিন গাৰ্গৰ ধনৰ এই লেনদেন চলিছিল বৰা বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টৰ জৰিয়তে বৰা বৈশ্যক জেৰা কৰাৰ পিছত হতবাক হৈ পৰিছে এছআইটি জুবিন গাৰ্গৰ মোবাইলত নাছিল কোনো ইউপিআই ব্যৱস্থা ষ্টুডিঅ'ত গীত গোৱাৰ ধন বৰা বৈশ্যৰ একাউণ্টত দিছিল একাংশ প্ৰযোজকে থিয়েটাৰৰ বতৰত প্ৰতিদিনেই 2-3টাকৈ পৰ্যন্ত ষ্টুডিঅ'ই গীত বাণীবদ্ধ কৰিছিল জুবিন গাৰ্গে আৰু এই ধনেই জিপে পেটিএম নিজৰ নথকাত ধন লৈছিল বৰা বৈশ্যৰ একাউণ্টত পিছে এই ধন কিদৰে খৰচ কৰিছিল জুবিন গাৰ্গে জমা হোৱা ধন জুবিন গাৰ্গে দিছিল বিভিন্ন দুৰ্গতজনক সহায় বিচাৰি অহা লোকক বৰা বৈশ্যৰ একাউণ্টৰ পৰাই দিছিল ধন জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলৰ মতে ষ্টুডিঅ'ত গীত গোৱাৰ সমান্তৰালকৈ খাৰঘুলিৰ বাসগৃহতো একাংশ যুৱক যুৱতী আনকি আদহীয়া লোকো আহিছিল জুবিন গাৰ্গৰ সহায় বিচাৰি কোনোবাই চিকিৎসাজনিত কাৰণত কোনোবাই সন্তানৰ নামভৰ্তিৰ বাবে বিভিন্ন অজুহাত লৈ জুবিন গাৰ্গৰ কাষ চাপিছিল সহায় বিচাৰি এতিয়া এই একাউণ্টৰ পৰাই সহায় বিচাৰি অহা লোকক বৰা বৈশ্যৰ একাউণ্টৰ জৰিয়তে ধন দিয়াৰ তথ্য পোহৰলৈ আহিছে কাৰোবাক 6-7 হাজাৰ কাৰোবাক 10-12 হাজাৰ 15 হাজাৰ দিয়াৰ তথ্য পোৱা গৈছে লক্ষণীয় কথা এয়াই যে একেজন ব্যক্তিয়ে কেতিয়াও ধন জমা দিয়া নাছিল এই লেনদেনত বিভিন্ন উৎসৰ পৰা ধন জমা হৈছিল বৰা বৈশ্যৰ একাউণ্টত আনহাতে এটা ঘনিষ্ঠ মহলে ক'ব খোজে জুবিন গাৰ্গৰ দাতাকৰ্ণ স্বভাৱৰ সুযোগ লৈছিল কিছুমানে বিভিন্ন অজুহাতত সহায় বিচৰা মানুহ আহিছিল খাৰঘুলিলৈ প্ৰতিপুৱাই সহায় ভিক্ষা কৰা লোকক সহায়ৰ মাধ্যম আছিল বৰা বৈশ্য আৰু সেইবাবে বৰা বৈশ্যক এতিয়া জেৰা কৰিছে এছআইটিয়ে কিন্তু জুবিন গাৰ্গৰ এই দাতাকৰ্ণৰ স্বভাৱৰ কথা বহুতে শুনিছিল যদিও এতিয়া এনেকৈও পোহৰলৈ অহাত জুবিন যে সঁচাই এক ঈশ্বৰৰ সন্তান দেৱতুল্য মানুহ সেই কথাও এক প্ৰকাৰ স্পষ্ট হৈছে ব্যুৰো ৰিপৰ্ট DY 365